নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, মই 21 দিনতে ভিডিঅ'টো দিছিলোঁ আৰু আজি হৈ গ'ল আপোনাৰ 24 দিন। এই 21 দিনৰ পিছত আমি কি কৰিব লাগে পিছৰ দিনাখনৰ পৰা সেইখিনি মই আজি ভিডিঅ'টো জনাই দিম। তো বহুতখিনি ইম্পৰ্টেণ্ট কথাও আছে ইয়াতে। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে সেইখিনি গম পাব বা কেনেধৰণে আমি মেনেজমেণ্ট মই কৰি আছোঁ আৰু কেনেধৰণে গ্ৰ'থবিলাক আহিছে সেইটো তেতিয়াহে গম পাব। অনুগ্ৰহ কৰি চাব ভিডিঅ'টো, আৰু যদি নতুনকৈ আহিছে আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই আছে আসাম ফাৰ্মিং, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ চিৰঞ্জিত গগৈ পেজটো ফ'ল' কৰি ল'ব। বন্ধুসকল, 22 দিনৰ পৰা 21 দিনটো মই অলৰেডি জনালোঁ আপোনালোকক। এতিয়া কি হ'ল, আপোনাৰ 21 দিনৰ দিনা মই আপোনালোকক কৈছিলোঁ যে প্ৰিভেনশ্যন মেডিচিনটো অকল এদিনৰ কাৰণে নহয়, 2-3 দিনৰ কাৰণে দিব লাগে। আপোনাৰ 21, 22, 23 এনেকৈ 3 দিনো দিব পাৰে বা 2 দিনো কিছুমানে দিব পাৰে মেডিচিনটো, কোনো অসুবিধা নাই। তাৰপিছত সেই প্ৰব্লেমটো হোৱাৰ পৰা আপোনাৰ যিটো CRD লাগে সেইটোৰ পৰা হাত সাৰিব। তাৰপিছতে আমাৰ সেইকেইদিনত কি হয়, আৰু এটা প্ৰব্লেম আহিব ধৰে। এইটো চব মোৰ এটা দুটা অকণমান সক্ষ কৰিও আছে। কিছুমান এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব যিটো আপোনাৰ আপোনাৰ পানী মানে লুজ ড্ৰপিং, মানে যিটো লেটিন হয়, এই লেটিনটো আপোনাৰ অলপ ৰঙা টাইপৰ হৈছে, দেখিছে এইটো অলপ ৰঙা টাইপৰ আৰু পনীয়া টাইপৰ। তো এইটো হৈ কিনে আপোনাৰ গোটেই লিটাৰখিনি তিতি যাব, লিটাৰটো আপোনাৰ লেতেৰা হৈ যাব। তাৰপিছতে মানে প্ৰথমটো আপুনি ধৰিব নোৱাৰিব সিহঁতক যে পায়খানাটো অকণমান ঢিলা হ'ব, পানী টাইপৰ। তাৰপিছত লাহে লাহে আপোনাৰ ৰঙাকৈ ব্লাড যোৱা নিচিনা যাব, নহ'লে আপোনাৰ দানাই গুচি যাব পায়খানাত। সেইটো আপোনাৰ কক্সি বেমাৰৰ লক্ষণ, কক্সিডিঅচিছ সেই বেমাৰটোৰ লক্ষণ। আৰু এই বেমাৰটো হ'লে আপোনাৰ মৰ্টেলিটিও আহি যায় বহুত, আৰু লগতে গ্ৰ'থত বহুত হেম্পাৰ কৰি দিয়ে, মানে বহুত হেম্পাৰ কৰে। মানে আপোনাৰ একেবাৰে কমি গৈ থাকে। মানে ধৰি লওক আপোনাৰ 100 গ্ৰাম বাঢ়িব লাগিছিলে ডেইলি, আপোনাৰ বাঢ়িব 45 গ্ৰাম 40 গ্ৰাম তেনেকুৱা। তো সেই ক্ষেত্ৰত মানে কিন্তু আপোনাৰ ফিডটো খাই থাকিব, দানাটো খাব, দানাকে পায়খানা কৰিব। তো সেই গতিকে আমি ইয়াত প্ৰধান কাৰণকেইটা হৈছে, আপুনি এইটো অকল যে আমি 21 দিনৰ দিনা 22 দিনৰ দিনা বা 23 দিনৰ দিনাই কৰিব লাগে সেইটো নহয়, সেইটো আপুনি লক্ষ্য কৰি থাকিব। আমি যিকোনো বেমাৰ ইহঁতৰ পায়খানাৰ পৰা ধৰিব পৰা যায়, কেনেকুৱা পায়খানা কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে ইহঁতৰ বেমাৰবিলাক। তো এতিয়া আমি প্ৰতিদিনে বুলি নহ'লেও আপোনাৰ 2-3 দিনৰ মূৰে আমাৰ যিটো দেখিছে ফিডাৰ, এই ফিডাৰবিলাক আমি ধুনীয়াকৈ চাফা কৰি থাকিব লাগে। ফিডাৰবিলাক মোহাৰি মেলি চাফা কৰি ক্লিন কৰি ৰাখিব লাগে, যাতে ইয়াৰ ফিডাৰত যিবিলাক আমি দানা দিওঁতে যিখিনি লাগি ধৰে তাৰ পৰা যাতে ভেঁকুৰ উৎপন্ন হৈ দানাৰ লগত মিলি যাব নোৱাৰে। সেইখিনি দানা খালে আপোনাৰ ইহঁতৰ এই ডায়েৰিয়া টাইপ হয় আৰু আপোনাৰ কক্সি বেমাৰটো হয়। লগতে ড্ৰিংকাৰবিলাক দেখিছে, ড্ৰিংকাৰবিলাক একদম লেতেৰা হৈ থাকিব নালাগে। তলত যিখিনি ইয়াত গেলগেলীয়া টাইপৰ এটা লেয়াৰ বহি যায় সেইটো সদায় চাফা কৰি থাকিব লাগে। মানে আমি সদায় ইহঁতক পৰিষ্কাৰ পানী দি থাকিব লাগে। তো সেইকেইটা আমি কৰি থাকিব লাগে। এইটো আপুনি 2 দিনৰ মূৰে কৰিলেও হ'ব, কিন্তু ড্ৰিংকাৰটো আপুনি ৰেগুলাৰ কৰিব লাগিব। কিন্তু ফিডাৰৰ সেইটো আপোনাৰ 2 দিনৰ মূৰে কৰিলেও হ'ব। ইয়াৰ কাৰণে এটা উপায় আছে, আপোনাৰ মেডিচিনো আছে আৰু আপুনি প্ৰাকৃতিকভাৱেও ঠিক কৰিব পাৰে। তো প্ৰাকৃতিকভাৱে যদি আপুনি ঠিক কৰিব বিচাৰে সেইটো মই কৈ দিছোঁ আপোনালোকক। ইয়াৰ একচুৱেলি ভিটামিন K ডেফিচিয়েঞ্চিৰ কাৰণেও হয়, আৰু আমাৰ যিহেতু মানুহৰো যদি কেতিয়াবা চাব আপোনালোকে লুজ মোচন হয় বা আপোনাৰ পেটৰ প্ৰব্লেম হয়, তেতিয়াহ'লে আমি কি কৰোঁ, কাঁচকল চিনি পায় আপোনালোকে, কাঁচকল যিটো কল আমি শাক খাওঁ, পাচলি বনাই খাওঁ, ভাজি খাওঁ। তো সেই কাঁচকলটো আপোনালোকে ল'ব, আপুনি 10-20টামান কাঁচকল ল'ব, 20টামান ল'লে ভাল, যিহেতু মুৰ্গী যদি বেছি থাকে। কাঁচকল লৈ আপুনি পানীত খুব উতলাব কাটি কিনি, আৰু সেই পানীখিনি অলপ ক'লা নিমখ দিব। যেতিয়া পানী খুৱাব, সেই পানীখিনি আপোনালোকে 100 লিটাৰমান পানীত মিলাই টেংকিত ডাইৰেক্ট দি দিব, আৰু কিন্তু চেকি লৈ দিব, নহ'লে টেংকি যিবিলাক আমাৰ এই পাইপৰ এই ফুটাবিলাক থাকে, এই পানী অহা এইবিলাক আপোনাৰ ব্লক কৰি দিয়াৰ চান্স থাকে। তো সেই গতিকে চেকি দিব। চেকাৰ পিছত আপুনি ক'লা নিমখ অলপ মিলাব, অলপমান নিমখীয়া টাইপৰ হ'লে, আৰু সেইখিনি খুৱাই দিব। আৰু সিহঁতি তেতিয়া কি হ'ব, সেই যিখিনি পানীখিনি খাব, খোৱাৰ পিছতে আপোনাৰ সেইটো 3-4 দিন দিব লাগিব। কিন্তু সেইটো দিলে আপোনাৰ পায়খানাটো ইহঁতৰ ঢিলা হোৱাত ৰখি যাব, আৰু যিহেতু কাঁচকলত K ভিটামিনো পোৱা যায়, তো সেই গতিকে K ভিটামিনৰ যিটো ডেফিচিয়েঞ্চি হয় সেইখিনি পূৰ হ'ব আৰু প্ৰব্লেমটো ছল্ভ হ'ব। আৰু এটা মেডিচিন আছে,
মানে সেইটো হ'ল মেডিচিন, সেইটো আমি ইউজ কৰিব পাৰোঁ। সেইটো ভিটামিন কে পোৱা যায় আৰু সেইটো আপোনাৰ কক্সিডিঅচিছ বেমাৰৰ কাৰণে ভাল। সেইটো হৈছে আপোনাৰ এম্প্ৰলিয়াম কে। মই কেইবাটাও খুৱাইছোঁ আজিলৈকে। ধৰক আপোনাৰ কাইচল বুলিও এটা খুৱাইছোঁ, সেইটোত যিমানখিনি মানে বেনিফিট পোৱা যায়, কিন্তু এম্প্ৰলিয়াম কে বুলি যিটো আহে সেইটোত আপোনাৰ খুব ভাল বেনিফিট পোৱা যায়, সোনকালে ৰিজাল্টটো পোৱা যায়, ভাল হৈ যায়। তো এম্প্ৰলিয়াম কে আপোনালোকে মনত ৰাখিব, নামটো হ'ল এম্প্ৰলিয়াম কে। এইটো আপোনাৰ লিকুইড ফৰ্মতো পায়, পাউডাৰ ফৰ্মতো পায়। তো আপোনালোকে যোনটোৱে আনে, যিটোৱে আনি আপোনালোকে পানীত মিলাই খুৱাব পাৰে। 1 লিটাৰ পানীত 1 ml মিলাব লাগে। যদি বেছি ডায়েৰিয়া হৈ আছে আপুনি 1.5 ml 2 ml মিলাই দিয়ক, অলপ কাঢ়াকৈ দি দিয়ক। আৰু পাউডাৰটো একেই ছেম, 1 লিটাৰত 1 গ্ৰাম, যদি বেছি আছে 1.5 গ্ৰাম দি দিয়ক। তো তেনেকৈ আমি সেইটো কৰি আমি কক্সিডিঅচিছটো ভাল কৰি দিব পাৰোঁ। তাৰপিছত আমি সেই যিহেতু 22-23 দিনৰ পৰা আমি ইহঁতক ভাল ভিটামিনো দিব পাৰোঁ, গ্ৰোথৰ কাৰণে মাল্টিভিটামিন ইউজ কৰিব পাৰোঁ। তো সেইকেইটা আপোনালোকক মই যোৱাৰ ভিতৰতো কৈছোঁ যে মই কি ইউজ কৰোঁ। মিনফা গ'ল্ড মই ইউজ কৰোঁ। মিনফা গ'ল্ড বুলি এটা আছে, সেইটো আপোনাৰ 1 কেজি 200 গ্ৰামৰ এটা পেকেট আহে আৰু সেই পেকেটটো বেছি নলয়, 310 টকামান লয়। 340 টকামান লিখা থাকে, আপোনাৰ তাত ডিছকাউণ্ট কৰি কিনি 310 টকা তেনেকুৱা এটা লয়। তো সেইটো আপুনি কি কৰিব লাগিব, গোটেই পেকেটটো যদি মিলায় তেতিয়াহ'লে আমাৰ সেইটো 1 কুইণ্টেল দানাত মিলাব পৰা যায়। কিন্তু আমি সেইটো কমকৈ যদি মিলাওঁ তেতিয়াহ'লে 30 কেজি 25 কেজি এনেকুৱাত মিলাইও আপোনালোকে দানাৰ লগত মিলাই সেইটোও দিব। লগত আপোনাৰ ক'লা নিমখ অলপ দিব, ক'লা নিমখ দিয়াৰ লগে লগে আৰু আপুনি দিব, তাত আহে বহুত দিবলৈ কয় আপোনাৰ, ধৰক আপোনাৰ চয়া অইল দিব লাগে, হালধি গুড়ি দিব লাগে, তেনেকৈ দিলে ভাল। আপুনি দানাৰ লগত মিক্স কৰিব, মিক্স কৰি দানাৰ লগত আপুনি কম কৰি প্ৰত্যেকটো ফিডাৰত দি দিব। আপুনি এতিয়া ভাবিব যে 30 কেজি দানা মই যদি গোটেইকেইটা ফিডাৰত দিওঁ, মোৰ ইয়াত 50টা দানা ফিডাৰ আছে ধৰক, আপুনি ভাবে আৰু মোৰতো 40টা আছে, যদি কিছুমানৰ 50টা থাকিব পাৰে, তো কেনেকৈ মিলাম? কমকৈ মিলাওক, যাতে সকলোৱে খাব পায়। মানে বস্তুটো কমকৈ দিয়ক, কমকৈ খালেও হ'ব। যদি 30 কেজি ঠাইত আপুনি 40 কেজিও কৰি দিব পাৰে, 50 কেজিৰ লগতো মিলাব পাৰে। তো মিলাই লৈ কিনে আপুনি সেইটো বস্তু দিব পাৰে। সেইটো বস্তু মই 3 দিনমান তেনেকৈ দিওঁ, আৰু তেনেকৈ দিয়াৰ পিছত সিহঁতৰ কি হয়, ফিড কনজাম্পশ্যনটো বাঢ়ি যায়। আৰু ফিড কনজাম্পশ্যন বাঢ়ি যায়, লগতে পানীটো খুব খায়, আৰু সেই তেতিয়াই আপোনাৰ ৱেটটো সিহঁতৰ গ্ৰ'থ কৰে। তো সেই তেনেকৈ কৰিব পাৰে। নহ'লে আৰু আছে এল'ভিকেল বুলি এটা। মই এল'ভিকেলটো ইউজ কৰোঁ। এল'ভিকেলটো কৰোঁ আপোনাৰ কেতিয়াবা যদি মই মিনফা গ'ল্ড নানো, কাৰণ কেলৈ এই গৰমত মই দানা মিলাবৰ কাৰণে বহুত কষ্ট হয়, দানাৰ লগত সেই খুলি মেলি মিলাই থকাৰ কাৰণে। এল'ভিকেল এটা আছে, আৰু সেই এল'ভিকেল যিটো হয় সেইটো আপোনাৰ গোটেই ভিটামিন মিনাৰেল গোটেইখিনি থাকে একেলগতে। তো সেইটো আপোনাৰ 750 ৰুপিজ লয় 5 লিটাৰত। তো সেইটো মই আনো, 2টা বেচ গুচি যায় মোৰ আৰামত। তো সেইটো আপোনালোকে দিব পাৰে এল'ভিকেলটো কিন্তু য'তে ত'তে নাপায়। এইটো এটা হ'ল মানে এটা কোম্পানীৰ হয়, যেনেকৈ MY কোম্পানী আছে, তেনেকৈ এটা কোম্পানীৰ হয়। সেইটো RMC নে কিবা এটা কোম্পানী আছিলে, মই পাহৰিলোঁ নামটো। তো সেই মেডিচিনটো মই এগৰাকী মানে বাইদেউৰ পৰা আনো, আৰু আপোনালোকক লাগিলেও মই সেইটো যোগাৰ কৰি দিব পাৰিম। কিন্তু সেইটো মই খুৱাই কিনি ধুনীয়াকৈ এটা ভাল বেনিফিট পাই আছোঁ। গোটেই সম্পূৰ্ণ মানে বেলেগ মেডিচিন মই আনিবলগীয়া হোৱা নাই। জিপ্ৰমিনটো মই কেতিয়াবা এৰিলোঁ। জিপ্ৰমিন সেই প্ৰথম বেটছতে খুৱাইছিলোঁ, 2টামান বেটছত, তাৰপিছৰ পৰা মই এৰি দিলোঁ। বহুত গন্ধ আহে মানে জিপ্ৰমিন দিলে, আৰু লগতে সিহঁতি খাবলৈও মন নকৰে, আৰু ব্লক হৈ যায় আমাৰ এই পানীৰ পাইপবিলাক, সেইকাৰণে। তো সেই তেনেকৈ আপোনালোকে কৰি চাব। মই সেইখিনি তেনেকৈ 23 নম্বৰ 24 নম্বৰ 25 নম্বৰ তেনেকৈ 3 দিন দিওঁ, তাৰপিছত আকৌ ৰখি দিওঁ। কিন্তু তাৰপিছত মই নিদিওঁ, অকল দানা পানী খুৱাই থাকোঁ। তাৰপিছত বেমাৰ হ'লে কিবা, আৰু সেইটো স্প্ৰেটো থাকিবই আপোনাৰ, পিচাইড স্প্ৰে কৰি থাকোঁ। ধৰক আপোনাৰ বীজাণুনাশক স্প্ৰে কৰি থাকিব ফাৰ্মত, তো তেনেকৈ স্প্ৰে কৰি থাকোঁ। তাৰপিছতে লাষ্টত আকৌ তেনেকৈ মই খুৱাওঁ, মই সেইখিনি সকলোখিনি আপোনালোকক দেখুৱাম। তো এতিয়া মই সেইখিনিয়ে কৰিছোঁ, আৰু এতিয়া মোৰ অলৰেডি ৰাতিপুৱা গোটেইখিনি কাম কৰা হৈ গ'ল। যিহেতু অলপ ঠাণ্ডা বতৰ, ইমান বেছিও নহয়, এইকেইদিন মানে ৰ'দ দি আছিলে, কিন্তু যোৱাকালি বৰষুণ দিয়াৰ কাৰণে আজি অলপমান ঠাণ্ডা হৈ আছে। এতিয়া 28.7 মানে 29 ডিগ্ৰী হৈ আছে। এতিয়াও ধুনীয়াকৈ দানা খাব পৰা হৈ আছে, সেইকাৰণে দানা পানী চব দি দিলোঁ। তো তেনেকৈ গ্ৰোথটো আহিব বুলি ভাবিছোঁ। আৰু এবাৰ কি হয় আপোনালোকক মই প্ৰত্যেকটো দেখাম বুলি ভাবিছোঁ, আৰু দেখাই থাকিম, আৰু আপোনালোকে মোক মৰম দি যাব এনেকৈ। আৰু মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।